আকাশবাণী বাতৰি পঢ়িছো যদুমণি শইকীয়া। এতিয়া প্ৰধান বাতৰিসমূহ। লোকসভা নিৰ্বাচনৰ বিভিন্ন পৰ্যায়ৰ বাবে দেশজুৰি প্ৰচাৰ অভিযান তীব্ৰ গতিত অব্যাহত আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব। নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ অহা বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰিব। মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে 6টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কলকাতাৰ ইডেন গাৰ্ডেন্সত কালি অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 7 উইকেটত পৰাস্ত কৰিছে। এতিয়া শুনক বিতং বাতৰি। দেশজুৰি লোকসভা নিৰ্বাচনৰ বিভিন্ন পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ গতিত অব্যাহত আছে। বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে দলীয় প্ৰাৰ্থীৰ বাবে ভিন ভিন নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। অসমৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কালি গুৱাহাটীত উপস্থিত হয়। ৰাজ্যিক বিজেপিৰ নেতৃবৰ্গই তেওঁক বিমান বন্দৰতে আদৰণি জনায়। শ্ৰীশ্বাহে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়। তেওঁ গুৱাহাটীৰ চাইকেল ফেক্টৰী তিনিআলিৰ পৰা লাল গণেশলৈ প্ৰায় 2 কিলোমিটাৰ দূৰত্বৰ ৰোড শ্বত অংশগ্ৰহণ কৰি প্ৰচাৰ চলায়। শ্ৰীশ্বাহৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাও ৰোড শ্বত উপস্থিত থাকে। ৰোড শ্বৰ সময়ছোৱাত পথৰ দুয়োকাষে হাজাৰ হাজাৰ জনসাধাৰণে ব্যাপক উৎসাহ উদ্দীপনাৰে শ্ৰীশ্বাহক অভিবাদন জনায়। ঠায়ে ঠায়ে বিভিন্ন জনগোষ্ঠীয় নৃত্য গীতেৰে সমৃদ্ধ সাংস্কৃতিক কাৰ্যসূচীৰে মন্ত্ৰীগৰাকীক আদৰণি জনোৱা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি দিনৰ 10 বজাত বশিষ্ঠত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰিব। ইপিনে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে কালি ডিমৰীয়া সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে ৰাইজৰ সৈতে মত বিনিময় কৰে। একেখন আসনৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰেও বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। তেওঁ খানাপাৰাত ৰাইজৰ সৈতে মত বিনিময় কৰি সংবিধান ৰক্ষাৰ স্বাৰ্থত বিবেকেৰে ভোট দিবলৈ ৰাইজক আহ্বান জনায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি নলবাৰী জিলাৰ কেইবাটাও স্থানত বৰপেটা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা দুদিনীয়া ভ্ৰমণসূচী লৈ গুজৰাটলৈ যাব। শ্ৰীমোদীয়ে এই ভ্ৰমণসূচীৰ কালছোৱাত গুজৰাটৰ 11টা লোকসভা সমষ্টি সামৰি 6খন ৰাজহুৱা সভাত ভাষণ দিব। ইফালে কাইলৈ গুজৰাটৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকী বানাসকান্থাৰ ডিচা আৰু সাবৰকান্থাৰ হিম্মতনগৰ অনুষ্ঠিত হ'বলগীয়া 2খন ৰাজহুৱা সভাত ভাষণ দিব। ইয়াৰ উপৰি শ্ৰীমোদীয়ে পৰহিলৈ আনন্দ, খেৰা, সুৰেন্দ্ৰনগৰ, ৰাজকোট, ভাওনগৰ, জুনাগড়, পোৰবন্দৰ, আমৰেলী আৰু জামনগৰ সমষ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। গুজৰাটৰ 26টা লোকসভা সমষ্টিৰ ভিতৰত 25টাত অহা 7 মেত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে বিজেপিৰ মুকেশ দালাল চুৰাটৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে নিৰ্বাচিত হৈছে। নিৰ্বাচন আয়োগে 6ষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত 6খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 57টা সংসদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। দিল্লীৰ 7খন আসন, হাৰিয়ানাৰ 10খন, উত্তৰ প্ৰদেশৰ 14খন, বিহাৰ আৰু পশ্চিমবংগৰ 8খনকৈ, উৰিষ্যাৰ 6খন আৰু ঝাৰখণ্ডৰ 4খন আসনৰ বাবে 6ষ্ঠ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত প্ৰাৰ্থীসকলে অহা 6 মে'লৈ মনোনয়ন দাখিল কৰিব পাৰিব। 7 মে'ত মনোনয়ন পত্ৰৰ পুনৰীক্ষণ হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীয়ে মে' মাহৰ 9 তাৰিখলৈ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। উল্লেখযোগ্য যে অহা 25 মে'ত এই পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 4 জুনত সকলো পৰ্যায়ৰ একেলগে ভোটগণনা কৰা হ'ব। উত্তৰ প্ৰদেশত জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীদ্বয় ৰাজনাথ সিং আৰু স্মৃতি ইৰাণীয়ে কালি তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজনাথ সিঙে লক্ষ্ণৌ লোকসভা সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। জ্যেষ্ঠ বিজেপি নেতা তথা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ মনোনয়ন পত্ৰ দাখিলৰ সময়ত শ্ৰীসিঙৰ সৈতে উপস্থিত থাকে। আনহাতে
কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আমেথিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে উল্লেখযোগ্য যে 2019 চনৰ লোকসভা নিৰ্বাচনত শ্ৰীমতী ইৰাণীয়ে তেতিয়াৰ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক আমেথি লোকসভা সমষ্টিত পৰাস্ত কৰিছিল আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে 6টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ভাৰতীয় নিৰ্বাচন আয়োগে দিয়া এক নিৰ্দেশনাৰ ভিত্তিত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে পুৱা 7 বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া আবেলি 4 বজাত সমাপ্ত হ'ব উল্লেখযোগ্য যে যোৱা 26 এপ্ৰিলত এই 6টা ভোটগ্ৰহণ কেন্দ্ৰত ব্যাপক খেলিমেলি হোৱাৰ বাবে নিৰ্বাচন আয়োগে ভোটগ্ৰহণ প্ৰক্ৰিয়া বাতিল কৰিছিল ৰাজ্যখনৰ উখৰুল জিলাৰ 5টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু সেনাপতি জিলাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কৰ্ণাটকৰ বাগালকোটত এখন জনসভাক সম্বোধন কৰি কয় যে বিজেপিয়ে উন্নয়নৰ হকে কাম কৰাৰ বিপৰীতে কংগ্ৰেছে ভোট বেংকৰ লক্ষ্য আগত ৰাখিহে কাম কৰে তেওঁ কয় যে ভাৰতক 2047 চনৰ ভিতৰত এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীয়ে তেওঁ অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে আনহাতে মহাৰাষ্ট্ৰৰ সোলাপুৰত আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে কোনো লোকেই দেশৰ সংবিধান সলনি কৰা আৰু সংৰক্ষণ ব্যৱস্থাৰ অন্ত পেলোৱাৰ দৰে কাম কৰিব নোৱাৰে কাৰো অধিকাৰ খৰ্ব নকৰাকৈ দেশৰ দৰিদ্ৰসকলৰ বাবে 10% সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলিও মোদীয়ে উল্লেখ কৰে তেওঁ কয় যে এনডিএ চৰকাৰে প্ৰতিখন গাঁও প্ৰতিখন ঘৰলৈ গৈ অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ পৰিয়ালসমূহে যাতে বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰিব পাৰে সেই কথা সুনিশ্চিত কৰিছে ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰৰ সাতাৰাতো আন এখন জনসভা সম্বোধন কৰে ইফালে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কালি কৰ্ণাটকৰ য়াদগিৰি জিলাৰ গুলৱাৰ্গা সংসদীয় সমষ্টিৰ গুৰমিটকলত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় ভাষণ প্ৰসংগত খাৰ্গেই দেশত বৃদ্ধি পোৱা নিবনুৱা সমস্যা আৰু বৰ্ধিত মূল্য বৃদ্ধিৰ ফলত জনসাধাৰণ ক্ষোভিত হৈছে বুলি প্ৰকাশ কৰে খাৰ্গেই 1972 চনৰ পৰা 2004 চনলৈকে গুৰমিটকল বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল তেওঁ কয় যে বিধায়ক হিচাপে আৰু কেবিনেট মন্ত্ৰী হিচাপে তেওঁ সমষ্টিটোৰ প্ৰতিখন গাঁৱত বৈদ্যুতিকৰণ কৰাৰ লগতে খোৱাপানীৰ যোগান ৰাস্তা ঘাটৰ উন্নয়ন আৰু দৰিদ্ৰ লোকক বাসগৃহ প্ৰদান কৰিছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি উত্তৰ গুজৰাটৰ পাটানত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে শ্ৰীগান্ধীয়ে দেশত বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ হাৰ আৰু নিবনুৱা সমস্যাৰ বাবে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে তেওঁ এনডিএ চৰকাৰৰ বিৰুদ্ধে একাংশ বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠানৰ বুজন সংখ্যক ঋণ ৰেহাই দিয়া আৰু কৃষক তথা সাধাৰণ শ্ৰমিকসকলৰ প্ৰতি অন্যায় অবিচাৰ কৰা বুলি অভিযোগ তোলে আনহাতে গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিলে ৰাজ্যখনত দলীয় প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে নেশ্যনেল টেষ্টিং এজেন্সি আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে ইউজিচি নেট পৰীক্ষা অহা 16 জুনৰ পৰিৱৰ্তে 18 জুনত অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছে পৰীক্ষাৰ্থীসকলৰ মতামতৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নেশ্যনেল টেষ্টিং এজেন্সিয়ে সেই দিনটোত OMR পদ্ধতিৰে সমগ্ৰ দেশত এই পৰীক্ষা অনুষ্ঠিত কৰিব IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কলকাতাৰ ইডেন গাৰ্ডেন্সত কালি অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 7 উইকেটত পৰাস্ত কৰিছে টছত জয়ী হৈ প্ৰথমে বেট ধৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা দিল্লী কেপিটেলছে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 153 ৰান সংগ্ৰহ কৰে নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি কলকাতা নাইট ৰাইডাৰ্ছে 16 অভাৰ 3টা বলত 3টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয় দিল্লী কেপিটেলছৰ হৈ কুলদীপ যাদৱে 26টা বলত 35 ৰান কৰি আউট নোহোৱাকৈ থাকে ঋষভ পন্তে 20টা বলত 27 ৰানৰ বৰঙণি আগবঢ়ায় আনহাতে কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ফিল সল্টে 33টা বলত 68 ৰান সংগ্ৰহ কৰে শ্ৰেয়াছ আয়াৰে 23টা বলত 33 ৰান কৰি আউট নোহোৱাকৈ থাকে আজি লক্ষ্ণৌৰ একানা স্পৰ্টছ চিটি ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়াণ্টছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো লোকসভা নিৰ্বাচনৰ বিভিন্ন পৰ্যায়ৰ বাবে দেশজুৰি প্ৰচাৰ অভিযান তীব্ৰ গতিত অব্যাহত আছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ অহা বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰিব মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে 6টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কলকাতাৰ ইডেন গাৰ্ডেন্সত কালি অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 7 উইকেটত পৰাস্ত কৰে
আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।